হেল্ল' অমৰ, কোৱা দিছা, কেনে আছা তুমি? মই ভালে আছোঁ। তোমাৰ চাগৈ ব্যস্ততা বাঢ়িছে। এইকেইদিন টিভি নিউজবোৰত যুদ্ধৰ কথাই কৈ আছে। মোৰ যে বৰ চিন্তা হৈছে জানানে। কালি ঘৰৰ পৰা ফোন কৰিছিল মায়ে, তুমি কেতিয়া আহিবা মোক বাৰে বাৰে সুধিছে। ফাগুনতে মোক হেনো পঞ্চমৃত দিব। অহা সপ্তাহত মায়ে মোক নিবলৈ আহিব। অমৰে ক'লে, মই যাব নোৱাৰিম দিছা। যুদ্ধ বৰ ভয়ংকৰ হৈছে। যুদ্ধ শেষ নোহোৱাকৈ ঘৰলৈ যাব নোৱাৰিম। যুদ্ধত যদি জয়ী হওঁ তেতিয়া হাঁহিমুখে ঘৰলৈ যাম দিছা, এমাহৰ ছুটীত। আৰু যদি নাযাওঁ তেতিয়া তুমি ভাবিবা তোমাৰ অমৰ আৰু এই পৃথিৱীত নাই। অলপ দুখ লগাকৈ ক'লে অমৰে। কিয় তেনেকৈ কৈছা অমৰ? তোমাৰ একো হ'ব নোৱাৰে। তোমাৰ অবিহনে আমাৰ আহিবলগীয়া সন্তানটিৰ ভৱিষ্যতৰ দায়িত্ব কোনে ল'ব? ইমান দুৰ্বল নহ'বা দিছা। বুকুত সাহস গোটোৱা। মোৰ অবিহনে আমাৰ সন্তানৰ দায়িত্ব তুমিয়েই ল'ব লাগিব। পিতৃ মাতৃ উভয়ৰে মৰম দিব লাগিব। তুমি আমাৰ সন্তানটোক ডাঙৰ কৰিব লাগিব দিছা। আহিবলগীয়া সন্তানটোৱে আমাৰ আশা আৰু ভৱিষ্যত। অমৰ, তুমি কিয় এনেকুৱা কথা কৈছা? তোমাৰ একো নহয়। ভগৱানৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। বিশ্বাসটো মোৰো আছে দিছা, কিন্তু সময় বৰ নিষ্ঠুৰ। বহু সতীৰ্থই ইতিমধ্যে যুদ্ধত প্ৰাণ হেৰুৱাইছে। চকুৰ পচাৰতে গুলীবিদ্ধ হৈ মাটিত বাগৰি পৰিছে। চাৰিওফালে কেৱল ধোঁৱা আৰু ধোঁৱা, বন্দুক কামানৰ গৰ্জন। এতিয়া যুদ্ধ হাম কাটিছে, কিন্তু ওপৰৰ পৰা নিৰ্দেশ দিলেই আকৌ যুদ্ধলৈ যাব লাগিব। হয়তো আৰু তোমালৈ ফোন কৰিবলৈ সময় নহ'ব। মা দেউতাক মোৰ মৰম দিবা আৰু তুমিও ভালকৈ থাকিবা। অমৰৰ কথাবোৰ শুনি শুনি দিছাৰ দুচকুৰে টোপ টোপকৈ চকুলো বাগৰি আহিছিল। হেল্ল' দিছা, শুনিছানে? কোৱা। তুমি কান্দিছা কিয়? তোমাৰ কথাবোৰ শুনি মোৰ বৰ ভয় লাগিছে অমৰ। নাকান্দিবা দিছা। কান্দিলে মানুহে তোমাক দুৰ্বল বুলি হাঁহিব। মাথো গৌৰৱ কৰিবা যে তোমাৰ অমৰে দেশ মাতৃৰ সন্মান অটুট ৰাখিবলৈ গৈ নিজৰ জীৱনটোক আইৰ পূজাৰ বেদীত উচৰ্গা কৰিলে। অমৰ, মই জানো কথাবোৰ শুনি তোমাৰ দুখ লাগিছে। দুখ নকৰিবা দিছা। কনকলতাৰ কথা ভাবি চোৱাচোন। মাক দেউতাকৰ বাধা নামানি দেশৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিবৰ বাবে হাতত তিৰংগা পতাকা লৈ বন্দে মাতৰম ধ্বনি দি আগবাঢ়ি গৈছিল। পুলিচৰ গুলী বুকুত পাতি লৈ কনকলতা মাটিত ঢলি পৰিছিল আৰু আজিও অসমৰ গৌৰৱ হৈ জিলিকি আছে। ঠিক আছে দিয়া, তুমি মন মাৰি নাথাকিবা। আই লাভ ইউ দিছা। কথাবোৰ কৈ থাকোঁতে অমৰৰ মাতবোৰ থকাথকি হৈ পৰিছিল। লাভ ইউ অমৰ। ফোনটো কাটি দিলে দিছাই। অমৰৰ কথাবোৰ শুনি দিছাৰ যেন মনটো বৰ অস্থিৰ লাগিছিল। কান্দি কান্দি বাহিৰলৈ ওলাই আহিল দিছা। সন্ধিয়া লাগিবৰে হৈছিল। অমৰৰ মাকে খৰখেদাকৈ গাটো তিয়াই গোসাঁই ঘৰত সোমাল। চাকিগছি জ্বলাই মাক ওলাই আহিল। বাৰান্দাত বহি কথাবোৰ ভাবি আছিল দিছাই। বোৱাৰী, ইমানকৈ কি চিন্তা কৰিছানো? অমৰে ফোন কৰিছিল নেকি? হয় মা, তেওঁৰ লগত কথা পতাৰে পৰা মনটোকে বুজাব পৰা নাই অ' মা। মোৰ দেখোন বৰ ভয় লাগিছে। এওঁৰ যদি কিবা এটা হয়। মাকে ক'লে, ভয় লাগিবই দিয়াচোন। অমৰৰ এবছৰ নহওঁতে ময়ো দেউতাকক হেৰুৱাইছোঁ। দেশৰ বাবেই দেউতাক শ্বহীদ হ'ল। মোৰ বুকুখন উদং হৈ যায় বুলি ভাবিয়েই তাক মই মানা কৰিছিলোঁ, কিন্তু তাৰ যুক্তিৰ ওচৰত মোৰ আৱেগ মূল্যহীন হৈ পৰিল বোৱাৰী। দেশৰ মংগলৰ বাবে মৃত্যুবৰণ কৰাটো বৰ গৌৰৱৰ কথাও বোৱাৰী, কিন্তু চিৰজীৱন বিধৱা হৈ জীৱন কটোৱাটোহে বৰ কষ্টকৰ। কথাষাৰ কৈ হুকহুকাই কান্দি দিলে অমৰৰ মাকে। মা, কন্দা কটাখন নকৰিবচোন। আপুনিয়েই যদি ভাগি পৰে মই কেনেকৈ ধৈৰ্য ধৰিম মা। কান্দি কান্দি ভাগৰি পৰিল দুয়োজনী। তেনেকৈয়ে যে কিমান সময় পাৰ হৈ গ'ল গমকৈ নাপালে। ৩-৪ দিন তেনেকৈয়ে পাৰ হৈ গ'ল। অমৰৰ একো খবৰ পোৱা নাই।
ভয় আৰু শংকাৰ মাজত দিন কটাইছে দুয়োজনীয়ে। ৰাতিপুৱা গাটো ধুয়েই দিচাই কাপোৰ কানি কেইযোৰমান সামৰি বেগত ভৰাই ল'লে। মাকেও পাকঘৰত জলপানৰ যোগাৰ কৰিছিল। পদূলিতে গাড়ী এখন ৰখোৱাৰ শব্দ শুনি দিচাই উঠাটো খাই বাহিৰলৈ ওলাই আহিল। মিলিটাৰী গাড়ীখন পদূলিত ৰখাই দিয়া দেখি দিচাৰ বুকুখন চিৰিংকৈ উঠিল। সতীৰ্থ চাৰিজনে সসন্মানে গাড়ীৰ পৰা বাকচত ভৰাই থোৱা অমৰৰ মৃতদেহটো নমাই আনিলে। অমৰৰ নিথৰ দেহ দেখি দিচাৰ মুখৰ মাত বন্ধ হৈ গৈছিল। চুবুৰীয়াই চোতাল ভৰি পৰিল। সকলোৱে কেৱল অমৰ আৰু দেউতাকৰ গুণ গাই চকুলো টুকিলে। বাহিৰত হুলস্থুল শুনি মাকে আগফালে ওলাই আহি দেখিলে পুতেকৰ মৃতদেহ। দেখিয়ে চিঞৰি চিঞৰি কান্দিব ধৰিলে। মাকৰ চিঞৰ শুনি দিচা আৰু ৰৈ থাকিব নোৱাৰিলে। অমৰ অমৰ বুলি চিঞৰি চিঞৰি তাই বুকু ভুকুৱাই ভুকুৱাই কান্দিবলৈ ধৰিলে। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ষ্টৰিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।